নমস্কাৰ দৰ্শকসকল। নাগেন্দ্ৰ হাৰায় ত্ৰিলোচনায় ভস্মগাৰায় মহেশ্বৰায় নিত্যায় শুদ্ধায় দিগম্বৰায় তস্মে নকাৰায় নমঃ শিৱায়। নিজৰ ডিঙিত যিয়ে নাক ধাৰণ কৰে, যাৰ আছে ত্ৰিনেত্ৰ, যিয়ে নিজৰ শৰীৰত ভস্ম সানি লয়, তেওঁ দেৱাদিদেৱ মহাদেৱ শিৱ, যাক ৰামেও পূজা কৰে, ৰাৱণেও পূজা কৰে, যাৰ আদিও নাই অন্তও নাই, যাৰ মহাশক্তিৰ সৈতে জড়িত এনেকুৱা কিছুমান ঘটনা আছে যিবোৰ আজিও ৰহস্যময়। দৰ্শকসকল, সেই অনন্ত মহাশক্তি দেৱাদিদেৱ মহাদেৱ প্ৰভু সদাশিৱৰ কেইবাটাও কাহিনীৰে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো। প্ৰভু সদাশিৱ যদি ক্ৰোধিত হয়, তেওঁ ইচ্ছা কৰিলে পলকৰ ভিতৰতে গোটেই বিশ্ব ভস্মীভূত কৰিব পাৰে। মহাদেৱৰ এই ক্ৰোধৰ বাবে এবাৰ এনেকুৱা হৈছিল যে সমস্ত পৃথিৱী অন্ধকাৰে আৱৰি ধৰিছিল, যাৰ বাবে মহাদেৱে নিজেই এক ভয়ংকৰ অভিশাপৰ মুখামুখি হ'বলগীয়া হৈছিল। গণেশ পুৰাণ অনুসৰি এবাৰ ভগৱান শিৱ সূৰ্য দেৱতাৰ ওপৰত ক্ৰোধান্বিত হৈছিল আৰু খঙতে তেওঁ সূৰ্য দেৱতাক ত্ৰিশূলেৰে আক্ৰমণ কৰিলে। মুহূৰ্তৰ ভিতৰতে সূৰ্যদেৱ নিথৰ হৈ পৰিল আৰু তেওঁৰ সমগ্ৰ পোহৰ বিলুপ্ত হ'ল। সূৰ্যদেৱৰ পোহৰ বিলুপ্ত হোৱাত এক ঘোৰ অন্ধকাৰে মহাবিশ্বক গ্ৰাস কৰি পেলালে। যেতিয়া মহৰ্ষি কাশ্যপে এই বিষয়ে গম পালে, তেতিয়া তেওঁৰ মন শোক আৰু ক্ৰোধেৰে ভৰি পৰিল। তেওঁ সূৰ্যদেৱৰ মৃত শৰীৰটো কোলাত তুলি লৈ বিলাপ কৰিব ধৰিলে। ঋষি ক্ৰোধান্বিত হৈ ভগৱান শিৱক অভিশাপ দি ক'লে, শংকৰ, মই তোমাক অভিশাপ দিলো, আজি তুমি যিদৰে নিৰ্দয়ভাৱে মোৰ পুত্ৰক বধ কৰিলা, ঠিক সেইদৰে তুমিও এদিন নিজ হাতেৰে তোমাৰ পুত্ৰৰ শিৰচ্ছেদ কৰিবা। ঋষি কাশ্যপৰ এনেকুৱা খং দেখি সকলো দেৱ দেৱতা ভয়ত কম্পমান হ'ল। এইফালে সূৰ্যদেৱৰ পোহৰৰ অভাৱত সমগ্ৰ সৃষ্টিত আউল লাগিব ধৰিলে। এটা এটাকৈ সকলো জীৱ মৃত্যুমুখত পৰিল। জীৱকুলক এই মহাসংকটৰ পৰা ৰক্ষা কৰিবলৈ সকলো দেৱ দেৱতাই ব্ৰহ্মদেৱক প্ৰাৰ্থনা কৰি ক'লে যে তেওঁ যাতে মহাদেৱক বুজনি দি সূৰ্যদেৱক পুনৰ জীৱিত কৰি তোলে। তেতিয়া ব্ৰহ্মদেৱে সদাশিৱৰ ওচৰলৈ গ'ল, কিন্তু ঋষি কাশ্যপৰ অভিশাপ শুনি ভগৱান শিৱ আৰু অধিক ক্ৰোধিত হৈ পৰিছিল। গতিকে ব্ৰহ্মদেৱে মহাদেৱক হাতজোৰ কৰি বিনম্ৰভাৱে ক'লে, হে দেৱাদিদেৱ মহাদেৱ, আপুনি আপোনাৰ ক্ৰোধ ত্যাগ কৰক আৰু বিশ্বব্ৰহ্মাণ্ড আৰু জীৱকুলৰ মংগলৰ হেতু সূৰ্যদেৱক পুনৰ জীৱন দান দিয়ক। দৰ্শকসকল, আমি সকলোৱে জানো যে মহাদেৱ তৎক্ষণাৎ যেনেকৈ ক্ৰোধিত হয়, ঠিক তেনেকৈ তেওঁ অতি সোনকালে তেওঁৰ ভক্তসকলৰ প্ৰাৰ্থনাত প্ৰসন্নও হয়। তেওঁৰ এই স্বভাৱৰ বাবেই ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি আৰু সংসাৰৰ দুৰ্গতি দেখি তেওঁৰ অন্তৰ কৰুণাৰে ভৰি উঠিল আৰু তেওঁ সূৰ্যদেৱক পুনৰ জীৱন দান দিলে। সূৰ্যদেৱ জীৱিত হোৱা মাত্ৰকে মহাবিশ্ব আৰু সমগ্ৰ জীৱকুল পূৰ্ব অৱস্থালৈ ঘূৰি আহিল। কিন্তু মহাদেৱে লাভ কৰা শাপৰ ফলত তেওঁ নিজ পুত্ৰ গণেশৰ শিৰচ্ছেদ কৰিবলগীয়া হৈছিল। সৰ্বশ্ৰমণং বৰ্ণনং স্ত্ৰী সুভদ্ৰণং শিৱজ্ঞা ধাৰিয়া সদেৱ ৰুদ্ৰাক্ষা। তাৰকাসুৰ নামৰ এজন ভয়ংকৰ ৰাক্ষসে এবাৰ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত সংহাৰৰ সৃষ্টি কৰিছিল। সেই তাৰকাসুৰক নিধন কৰাৰ অৰ্থে প্ৰভু শংকৰে হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰিছিল। তপস্যাৰ অন্তত প্ৰভু সদাশিৱে যেতিয়া চকু মেলিলে, তেতিয়া তেওঁৰ চকুৰ পৰা অশ্ৰু নিগৰি আহিল। ভগৱান শিৱৰ এই অশ্ৰু বিশ্বব্ৰহ্মাণ্ডৰ যিবোৰ ঠাইত পৰিছিল, সেই ঠাইবোৰত ৰুদ্ৰাক্ষৰ উৎপত্তি হ'ল। যেতিয়া ব্ৰহ্মাই মহাবিশ্বৰ সৃষ্টি কৰিছিল আৰু সমান্তৰালভাৱে মানৱ জাতিৰো উৎপত্তি কৰিলে, তেতিয়া মহাদেৱে প্ৰত্যক্ষ কৰিলে যে জন্মৰ পৰা মৃত্যুলৈ মানুহে অনেক দুখ কষ্ট আৰু সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় আৰু মোক্ষপ্ৰাপ্তিৰ বাবে মানুহে বাৰে বাৰে পুনৰ জন্ম ল'বলগীয়া হয়। এয়া দেখি মহাদেৱৰ মন দূষিত হৈ পৰিল আৰু এই দুখত তেওঁৰ দুচকু সেমেকি উঠিল। মানৱ জাতিয়ে যাতে এই দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব পাৰে, তাৰ অৰ্থে সদাশিৱে তেওঁৰ অশ্ৰুৰ পৰা সৃষ্টি হোৱা ৰুদ্ৰাক্ষৰ মালাক এক আহিলা হিচাপে মানৱ জাতিক প্ৰদান কৰিলে। সেয়েহে কোৱা হয় যে যিসকল লোকে ৰুদ্ৰাক্ষৰ মালাৰে ভগৱান শিৱৰ নাম জপ কৰে, তেওঁলোকে জীৱনত সুস্বাস্থ্য, সমৃদ্ধি আৰু সদ্গতি লাভ কৰে। গতিকে ৰুদ্ৰাক্ষৰ মালা এনে এক সম্পদ য'ত সকলো দেৱ দেৱীৰ আশীৰ্বাদ বিৰাজমান। শিৱ পুৰাণ অনুসৰি ৰুদ্ৰাক্ষৰ 108টা গুটিৰে এডাল মালা নিৰ্মাণ কৰি একান্ত মনে ঈশ্বৰৰ নাম জপ কৰিলে সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। বাৰাণসীৰ মণিকৰ্ণিকা ঘাটত প্ৰতি বছৰে ৰঙৰ সলনি ভস্মৰে ফাকু খেলা হয়।
বম বম ভোলে এই শ্লোগানেৰে ভক্তসকলে ভগৱান শিৱৰ নাম লৈ ইজনে সিজনৰ শৰীৰত ভস্ম সানি দিয়ে। উজ্জয়নৰ মহাকাল মন্দিৰ, য'ত ভস্মৰে মহাকালৰ আৰতি কৰা হয়। আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো যে ভগৱান শিৱই তেওঁৰ শৰীৰত সদায় ভস্ম ঘঁহি লৈ ঘূৰি ফুৰে। কিন্তু হয়তো আমি বহুতেই নাজানো যে ভগৱান শিৱই কিয় তেওঁৰ শৰীৰত ভস্ম ঘঁহে। এই কথাৰ অন্তৰালতো আছে অন্য এক কাহিনী। শিৱপুৰাণ অনুসৰি পূৰ্বকালত ভৃগু বংশত বৈদৰ্ভ নামৰ এজন ঋষি আছিল। তেওঁ মহাদেৱৰ দৰ্শন লাভ কৰাৰ অৰ্থে যথাবিধি নিয়ম পালন কৰি কঠোৰ তপস্যা কৰিছিল। এই সময়ছোৱাত প্ৰখৰ ৰ'দ, বতাহ, বৰষুণ নাইবা প্ৰচণ্ড শীতেও তেওঁক তপস্যাৰ পৰা বিচলিত কৰিব পৰা নাছিল। তপস্যাৰ সময়ত কিছুদিন তেওঁ সামান্য ফলাহাৰ গ্ৰহণ কৰিছিল, তাৰ পাছত সামান্য জল গ্ৰহণ আৰু শেষলৈ কেৱল মাত্ৰ বায়ু সেৱন কৰিয়ে তেওঁ কঠোৰ তপস্যাত ব্ৰতী হৈছিল। ঋষিয়ে কেৱল ফল-মূল আৰু সেউজীয়া শাক-পাত খায়েই জীৱন কটাইছিল বাবে তেওঁক ঋষি প্ৰণাদ বুলিও কোৱা হয়। এদিনাখন ঋষি প্ৰণাদে আশ্ৰমৰ মেৰামতিৰ বাবে ঘাঁহ বন কাটি আছিল। তেনেতে ঘাঁহ কাটিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰখন পিছলি গৈ তেওঁৰ আঙুলি এটাত আঘাত কৰিলে। কিন্তু ঋষি প্ৰণাদে এই দেখি আচৰিত হ'ল যে তেওঁৰ আঙুলিটোৰ কটা অংশৰ পৰা ৰঙা তেজ ওলোৱাৰ সলনি সেউজীয়া ৰঙৰহে এবিধ তৰল নিৰ্গত হ'বলৈ ধৰিলে। তেওঁ ভাবিলে যে ফলাহাৰ আৰু সেউজীয়া শাক-পাত বহুদিনৰ পৰা ভোজন কৰি অহাৰ ফলত আৰু তেওঁ কৰা তপস্যাৰ বলত তেওঁৰ শৰীৰ ইমানেই পবিত্ৰ হৈ পৰিছিল যে তেওঁৰ শৰীৰত তেজৰ সলনি শাক-পাতৰ সেউজীয়া ৰস প্ৰবাহিত হ'ব ধৰিছে। ইয়াকে ভাবি ঋষি প্ৰণাদ অহংকাৰী হৈ উঠিল। তেওঁ এই কথা সকলোকে জনাব ধৰিলে যে এই ব্ৰহ্মাণ্ডত তেওঁতকৈ অধিক পবিত্ৰ ব্যক্তি আৰু আন কোনো নাই। ঋষি প্ৰণাদৰ এই অহংকাৰ দেখি মহাদেৱে এজন বৃদ্ধ মানুহৰ ৰূপ ধাৰণ কৰি ঋষিৰ ওচৰত উপস্থিত হ'ল। ঋষি প্ৰণাদৰ মুখত আনন্দৰ অভিব্যক্তি প্ৰত্যক্ষ কৰি সদাশিৱে তেওঁৰ এই আনন্দৰ কাৰণ সুধিলে। ঋষিয়ে অহংকাৰৰ সুৰেৰে তেওঁৰ শৰীৰৰ পৰা নিৰ্গত হোৱা সেউজীয়া ৰসৰ সমগ্ৰ ঘটনাটো বিৱৰি ক'লে। তেতিয়া বৃদ্ধৰূপী সদাশিৱে ঋষিক ক'লে, এয়া কোনো ডাঙৰ কথা নহয়। গছ-গছনিয়ে হওক বা মানৱ শৰীৰেই হওক, জুইত জ্বলি যোৱাৰ অন্তত সকলো মাথো ভস্ম বা ছাইলৈ পৰিণত হয়। গতিকে ভস্মতকৈ এই সংসাৰত পবিত্ৰ আন একো হ'ব নোৱাৰে। বৃদ্ধৰ এনে যুক্তিপূৰ্ণ কথা শুনি ঋষি প্ৰণাদৰ অহংকাৰৰ অন্ত পৰিল। ঋষিয়ে কিছু সময় চিন্তা কৰি পুনৰ চকু মুদি যোগাসনত বহি মহাদেৱক ধ্যান কৰিব ল'লে। ধ্যানৰ বলত তেওঁ জানিব পাৰিলে যে তেওঁৰ সন্মুখত উপস্থিত হোৱা বৃদ্ধজন দেৱাদিদেৱ মহাদেৱৰ বাহিৰে আৰু আন কোনো নহয়। তাৰ পিছত ঋষিয়ে যোগবলৰ দ্বাৰা তেওঁৰ সৰ্বাংগ অংগ ভস্মীভূত কৰিলে আৰু ভস্মৰূপেৰে ভগৱান শিৱৰ চৰণ স্পৰ্শ কৰিলে। ঋষিৰ এনে ভক্তি দেখি মহাদেৱ প্ৰসন্ন হ'ল আৰু তেওঁ ঋষিৰ পবিত্ৰ দেহৰ সেই ভস্ম নিজ হাতেৰে গ্ৰহণ কৰি তেওঁৰ সমস্ত শৰীৰত লেপন কৰিলে। ঋষিৰ দেহৰ ভস্ম লেপন কৰাৰ খন্তেক পিছতেই ঋষিয়ে দিব্যদেহ ধাৰণ কৰি মহাদেৱৰ সন্মুখত উপস্থিত হৈ ভক্তিভাৱে প্ৰণাম জনাই ক'লে, হে প্ৰভু, তুমি ব্ৰহ্মৰূপী পৰমেশ্বৰ দেৱাদিদেৱ মহাদেৱ, হে কৃপাৰ সাগৰ, তুমি তোমাৰ ভক্তৰ দেহৰ ভস্ম নিজৰ দেহত লেপন কৰিলা। গতিকে মোৰ আত্মাই পৰম শান্তি লাভ কৰিলে। তোমাৰ আদিও নাই, অন্ত নাই, তুমি অনাদি। তুমি তোমাৰ ভক্তৰ দুখক হৰণ কৰা, তোমাৰ ভক্তক সৰ্বপ্ৰকাৰে ৰক্ষা কৰা। মই তোমাক সভক্তিৰে প্ৰণাম জনালো। দিব্যৰূপী ঋষিৰ প্ৰাৰ্থনাত প্ৰভু শিৱ সন্তুষ্ট হ'ল আৰু ক'লে, মই তোমাৰ প্ৰাৰ্থনাত পৰম সন্তুষ্ট হৈছো। তুমি বিশুদ্ধ অন্তৰৰ আৰু জিতেন্দ্ৰিয়। তুমি মোৰ অতি প্ৰিয় হৈছা। তোমাৰ শৰীৰৰ সুগন্ধি ভস্ম মোৰ দেহত লেপন কৰি মই পুলকিত হৈছো। তুমি এইদৰে ভস্মৰূপেৰে সদায় মোৰ দেহত থাকিবা। কোৱা হয়, এই ঘটনাৰ পিছৰ পৰাই ভগৱান শিৱই তেওঁৰ শৰীৰত সদায় ভস্ম ঘঁহে আৰু বহু শাস্ত্ৰজ্ঞ পণ্ডিতৰ মতে শিৱৰ শৰীৰৰ এই ভস্মই এই অৰ্থও বহন কৰে যে জীৱৰ মৃত্যুৰ পিছত ভস্মই হ'ল পৰম সত্য। ভগৱান শিৱৰ ডিঙিত আমি যিডাল সাপ দেখিবলৈ পাওঁ, সেই সাপডাল আচলতে এসময়ত প্ৰভু সদাশিৱৰ এজন পৰম ভক্ত আছিল। তেওঁ এজন এনেকুৱা ভক্ত আছিল যিয়ে সদাশিৱৰ একান্ত মনে ভক্তি কৰাই নহয়, সময়ত সদাশিৱৰ বাবে বিষো পান কৰিছিল। ক'বলৈ ওলাইছো ভগৱান শিৱৰ ডিঙিত আমি দেখি অহা বাসুকী নাগৰ বিষয়ে। বাসুকী নাগ মহাদেৱৰ এজন এনেকুৱা ভক্ত
যাক মহাদেৱে সদায় এক অলংকাৰৰ দৰে নিজৰ ডিঙিত ধাৰণ কৰি থাকে। বাসুকীক নাগকুলৰ ভিতৰত আটাইতকৈ শক্তিশালী নাগ হিচাপে গণ্য কৰা হয়। যেতিয়াই যি পৰিস্থিতিত মহাদেৱক বাসুকী নাগৰ প্ৰয়োজন হৈছিল, সেই সময়ত বাসুকীয়ে সদায় শিৱৰ ওচৰত নিজক সমৰ্পণ কৰিছিল। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া মান্দাৰ পৰ্বতক সমুদ্ৰৰ বুকুত সমুদ্ৰ মন্থনৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হৈছিল, তেতিয়া বাসুকী নাগক ব্যৱহাৰ কৰা হৈছিল এডাল ৰছীৰ দৰে। দেৱতাগণ আৰু অসুৰসকল সকলোৱে মাথো অমৃত প্ৰাপ্তিৰ বাবে অহৰহ চেষ্টা কৰিছিল, কিন্তু সাগৰ মন্থনত উৎপত্তি হৈছিল হলাহল বিষ। এই হলাহল বিষ ইমানেই বিষাক্ত আছিল, যাৰ প্ৰকোপত বহু জীৱ আৰু অসুৰৰ মৃত্যু ঘটিছিল। তেতিয়া সকলোৱে অসহায় হৈ মহাদেৱৰ আৰাধনা কৰিবলৈ ধৰিলে আৰু সকলোৰে প্ৰাৰ্থনা শুনি মহাদেৱে সেই বিষ পান কৰিলে আৰু মহাদেৱৰ লগতে বাসুকী নাগেও হলাহল বিষ পান কৰিলে। বাসুকীৰ এই কাৰ্যত মহাদেৱ অতিশয় প্ৰসন্ন হ'ল আৰু বাসুকীক চিৰদিনৰ বাবে তেওঁৰ ডিঙিত স্থান দিলে। মহাদেৱে যেতিয়া প্ৰবল প্ৰতাপী অসুৰ ত্ৰিপুৰাসুৰৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া মহাদেৱে তেওঁৰ ধনুৰ কাঁড় হিচাপে বাসুকীক ব্যৱহাৰ কৰিছিল। বহু শাস্ত্ৰবিদৰ মতে বাসুকী নাগক শিৱই নিজৰ ডিঙিত স্থান দিয়াৰ প্ৰতীকী অৰ্থ হ'ল যে মহাদেৱ সকলো বিষ, যন্ত্ৰণা আৰু শক্তিৰ ঊৰ্ধত, অৰ্থাৎ শিৱই পৰম শক্তি। ত্ৰিশূল হৈছে প্ৰভু সদাশিৱৰ সেইপাত মহাশক্তিশালী অস্ত্ৰ, যিপাত অস্ত্ৰৰে তেওঁ বহু অসুৰৰ সংহাৰ কৰিছিল। বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ দৰে এই ত্ৰিশূলো স্বয়ংভূ, কিন্তু ভাগৱত পুৰাণ অনুসৰি পূৰ্বতে ত্ৰিশূল ভগৱান শিৱৰ অস্ত্ৰ নাছিল। ভগৱান বিশ্বকৰ্মাইহে এই ত্ৰিশূল ভগৱান শিৱৰ হাতত অৰ্পণ কৰিছিল। কোৱা হয় যে সূৰ্যদেৱে ভগৱান বিশ্বকৰ্মাৰ পুত্ৰী সঞ্জনাক বিবাহ কৰাইছিল, কিন্তু বিবাহৰ পিছত সঞ্জনা সুখী হোৱা নাছিল, কাৰণ সূৰ্যদেৱৰ প্ৰখৰ ৰশ্মি আৰু গৰম তেওঁ সহ্য কৰিব পৰা নাছিল। গতিকে এই কথা জনাৰ পিছত বিশ্বকৰ্মাই সূৰ্যদেৱক অনুৰোধ কৰিলে যাতে তেওঁ তেওঁৰ উত্তাপ আৰু প্ৰখৰ ৰশ্মি কমাই দিয়ে। কিন্তু সমস্যা হ'ল যে সূৰ্যদেৱে কিদৰে তেওঁৰ এই মহাশক্তি হ্ৰাস কৰিব। গতিকে সূৰ্যদেৱে 4 ভাগৰ এভাগ শক্তি নিজৰ লগত ৰাখি বাকী 3 ভাগ শক্তি পৃথিৱীলৈ প্ৰেৰণ কৰিলে। কিন্তু পৃথিৱীলৈ নিক্ষেপ কৰা সূৰ্যৰ এই শক্তি ইমানেই প্ৰখৰ আছিল যে পৃথিৱী নিমিষতে ধ্বংস হৈ যাব পাৰে। গতিকে তাকে দেখি বিশ্বকৰ্মাই এই শক্তিক নিজ বলেৰে আকৰ্ষিত কৰি ল'লে আৰু ইয়াক এডাল ত্ৰিশূললৈ ৰূপান্তৰ কৰিলে। বিশ্বকৰ্মাই জানিছিল যে এই ধৰণৰ বিনাশক শক্তিক নিয়ন্ত্ৰণ কৰিব পৰা এই বিশ্ব ব্ৰহ্মাণ্ডত এজনেই আছে, যিয়ে অকলেই সমস্ত সৃষ্টিক বিনাশ কৰিব পাৰে, আৰু সেইজনেই হ'ল মহাদেৱ। গতিকে তেওঁ এই ত্ৰিশূলক মহাদেৱৰ হাতত অৰ্পণ কৰিলে। বহু শাস্ত্ৰবিদৰ মতে এই ত্ৰিশূল হ'ল স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ প্ৰতীক। কিছু সংখ্যকৰ মতে ত্ৰিশূল হ'ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, অৰ্থাৎ সৃষ্টিকৰ্তা, ৰক্ষাকৰ্তা আৰু বিনাশকৰ্তাৰ প্ৰতীক। আৰু বহুতৰে মতে ত্ৰিশূল হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতীক। গতিকে সেয়া যিয়েই নহওক, এটা কথা স্পষ্ট যে মহাদেৱৰ মাজত মহাবিশ্বৰ আটাইবোৰ গুণেই সমাহিত। সেয়েহে আমি তেওঁক ওম নম শিৱ বুলি পূজা কৰোঁ। মহাদেৱেই হৈছে পৰম শক্তি, সেয়েহে তেওঁ সকলোৰে পূজনীয়। সেয়া মানৱেই হওক বা দানৱেই হওক, ভগৱানেই হওক বা অসুৰেই হওক, পশুৱেই হওক বা প্ৰেতাত্মাই হওক, তেওঁ সকলোৰে বাবে ভোলানাথ আৰু মহাকাল। নমম ঈশাম ঈশানা নিৰ্বন্না ৰূপম বিহুম ব্যাপকম ব্ৰহ্ম বেদা স্বৰূপম নিজম নিৰ্গুণম নিৰ্বিকল্পম নিৰীহম চিদাকাশম আকাশাবাসম ভাজয়াহম। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।